মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ তোমালোকে নিজৰ নতুন গণিতৰ পাঠ্যপুথি বহি পেন্সিল সব উলিয়াই লৈছা ঠিক আছে আজি আমি আৰম্ভ কৰিম নতুন গণিতৰ তোমালোকৰ পাঠ 5ৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু 2 ডাইমেনশনাল and 3 ডাইমেনশনাল ইয়াৰ ওপৰত কৰিম কিন্তু তাৰ আগতে মই তোমালোকৰ কালি যেটো আমি যোৱা কালি যেটো কৰিলো আমি উৎপাদকৰ ওপৰত কৰিলো ফেক্টৰ্স না উৎপাদকৰ ওপৰত কৰিলো তাৰ মই অকমান আৰু তোমালোকক ক'বলগীয়া আছিল কি কৈছিলো যোৱা কালিয়ে কৈ থৈছিলো তোমালোকক যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা প্ৰাইম নাম্বাৰস এণ্ড কম্পোজিট নাম্বাৰস এই বিষয়ে মই আজি অলপমান ক'বলগীয়া আছিল গতিকে সেইখিনি আগে তোমালোকক অলপ বুজাই লওঁ আৰু তাৰ পিছতহে মই তোমালোকক আজিৰ যেটো পাঠ আমাৰ 5 নম্বৰ পাঠটো আৰম্ভ কৰিম ঠিক আছে তোমালোকে মন দি শুনিবা অতি গুৰুত্বপূৰ্ণ সদায় ভৱিষ্যতে এইকেটাৰ বিষয়ে আমাক লাগিবই গতিকে তোমালোকে ভালদৰে বুজি লবা দেই প্ৰাইম নম্বৰ মৌলিক সংখ্যা মৌলিক সংখ্যা মৌলিক সংখ্যা কি বুলি কোৱা হয় জানানে ইংলিশত প্ৰাইম নাম্বাৰ প্ৰাইম নাম্বাৰ ঠিক আছে মৌলিক সংখ্যা কালি আমি উৎপাদক শিকিলো কোনো এটা সংখ্যাৰ উৎপাদক আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে এই বিষয়ে শিকিলো গতিকে তাৰ পৰা এটা আমি মৌলিক সংখ্যাৰ বিষয়ে যাম যে কি যিবিলাক সংখ্যাৰ উৎপাদক দুটা আৰু সেই দুটা কি কি এক আৰু সেই সংখ্যাটো নিজেই সেইবোৰ সংখ্যাক কোৱা হয় মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ ঠিক আছে কি কলো মই যিবোৰ সংখ্যাৰ উৎপাদক দুটা এক আৰু সংখ্যাটো নিজেই বুজি পালা তাৰমানে ধৰা এতিয়া 2 2 এতিয়া আমি কি কি উৎপাদক পাম 2 গুণ 2 আৰু কিবা পূৰণ কৰিলে আমি 2 পাম নেকি নাপাও গতিকে ইয়াৰ উৎপাদক এতেকে 2 উৎপাদক হ'ব 2 উৎপাদক হ'ব কি 1 2 গতিকে ইয়াতে কি দেখিলা 2 উৎপাদক 1 আৰু 2 পালো চোৱা 1 আৰু 2 তাৰমানে 2 টো নিজেই গতিকে 2 টো কি কোৱা হয় 2 এটা মৌলিক সংখ্যা বুজি পাইছা মৌলিক সংখ্যা ঠিক তেনেকে 3 টো ধৰা এটা 3 টোক যদি আমি উৎপাদক উলাও কি পাম 1 3 গুণ 3 আৰু কিবা পূৰণ কৰিলে 3 পাম নেকি আমি নাপাও 1 into 3 equal to 3 আৰু একো নাপাও গতিকে 3 ৰ উৎপাদক কি পালো 3 ৰ উৎপাদক আমি পাম কি পাম 1 3 ঠিক আছে অৰ্থাৎ কি দেখিলো আমি 1 আৰু 3 হি নিজেই গতিকে 3 এটা কি হ'ব তোমালোকে নিজে নিশ্চয় কৈছাই 3 এটা কি হ'ব মৌলিক সংখ্যা বুজি পাইছা মৌলিক সংখ্যা বুজি পাইছা ঠিক তেনেকে আমাৰ মৌলিক সংখ্যা 1ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে সেইটো তোমালোকে জনাটো অতি দৰকাৰ গতিকে কি আছে আমি চাও কি পালো প্ৰথমতে 2 পালো 3 পালো তাৰ পিছত 5 পাম 7 পাম 11 পাম 13 17 19 23
29, 31, 37, 43, 47, 53, 57, 61, 67, 71, 73, 79, 83, 87, 97, তাৰপিছত আৰু নাই কেইটা পালো চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 ঠিকে আছে ইয়াত আৰু এটা আমাৰ বাকি ৰহি গৈছে 41 37 41 43 গতিকে আমাৰ 25 টা হল গতিকে 1 ৰ পৰা 100 লৈকে আমাৰ মুঠ মৌলিক সংখ্যা বা প্ৰাইম নম্বৰ আমাৰ কেইটা 25 টা 25 টা মৌলিক সংখ্যা আছে বুজি পালা গতিকে তোমালোকে নিজে নিজে এই যিবিলাক সংখ্যা মই দিছো মৌলিক সংখ্যা বুলি কৈছো সেই সংখ্যা কেইটা তোমালোকে মৌলিক সংখ্যা হয় নে নহয় কেনেকৈ আমি 2 আৰু 3 ক্ষেত্ৰত যেনেকৈ আমি উলিয়ালো যে তাৰ উৎপাদক দুটাই 1 আৰু সি নিজে ঠিক প্ৰত্যেকটো সংখ্যাৰ ক্ষেত্ৰত তোমালোকে যদি উৎপাদক উলিয়াই চোৱা দেখিবা যে প্ৰত্যেকটো সংখ্যাৰে উৎপাদক 1 আৰু এই সংখ্যাটো নিজে 1 and the number itself বুজি পাইছা এইটোৱে হৈছে মৌলিক সংখ্যা যে মৌলিক সংখ্যা আমি কেইটা পালো 25 টা পালো তোমালোকে বহিত লিখি থৈ দিয়া 1 ৰ পৰা 1 ৰ পৰা 100 ৰ ভিতৰত মুঠ মৌলিক সংখ্যা 25 টা তো ধুনিয়াকে বহিত লিখি থৈ দিয়া তো মনত থাকি যাব ঠিক আছে তাৰ পিছত আহিল আমাৰ যৌগিক সংখ্যানো কি যৌগিক সংখ্যাক ইংলিছত কোৱা হয় কম্পোজিট নাম্বাৰ কম্পোজিট নাম্বাৰ ঠিক আছে যৌগিক সংখ্যা এটা যৌগিক সংখ্যা মৌলিক সংখ্যা আমি বুজি পালো কিন্তু যৌগিক সংখ্যা হল যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি মৌলিক সংখ্যাৰ দুটা আছিলে এক আৰু সংখ্যাটো নিজেই কিন্তু যৌগিক সংখ্যাৰ ক্ষেত্ৰত কি যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি সেইবোৰ সংখ্যা যৌগিক সংখ্যা বুলি কোৱা হয় বুজি পালা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকে বেছি ধৰা এতিয়া 4 4টো চোৱা আমি 1 into 4 তাৰপিছত আকৌ 2 into 2 আৰু কিবা পূৰণ কৰিলে 4 পাম নেকি নাপাও 1 into 4 4 গুণ 4 2 দুগুণ 4 গতিকে আমি 4ৰ উৎপাদক কি পালো 4ৰ উৎপাদক কি পালো কোৱাচোন নিশ্চয় তোমালোকে কৈছা নিজে নিজে 4ৰ উৎপাদক আমি কি পালো 1 2 4 1 2 4 পালো গতিকে
আমি দুটাতকে বেছি উৎপাদক পালো না না 4 উৎপাদক আমি দুটাতকে বেছি পালো তিনিটা পালো 1 2 4 গতিকে এই সংখ্যাটো 4 সংখ্যাটো কি হ'ব কম্পোজিট নাম্বাৰ ঠিক আছে এইটো হৈছে কম্পোজিট নাম্বাৰ ঠিক তেনেকৈ আমি আৰু কেইটামান চাওঁ ধৰা 2 3 4 5 6 6 টো কি হ'ব 1 into 6 2 into 3 আৰু আমি একো পূৰণ কৰিলে 6 টা পাওঁ হয় নহয় গতিকে 6 ৰ উৎপাদক কি হয় 6 ৰ উৎপাদক আমি কি পাম 1 2 3 6 1 2 3 6 গতিকে কেইটা পালো দুটাতকে বেছি পালো 4টা পালো ইয়াৰ উৎপাদক গতিকে 4টা পালো মানে দুটাতকে বেছি পালো গতিকে 6 টো এটা 6 এটা যৌগিক সংখ্যা বুজি পাইছা 6 এটা যৌগিক সংখ্যা ঠিক তেনেকৈ এতিয়া 1 ৰ পৰা 100 লৈকে আমি কিমানটা যৌগিক সংখ্যা পাম কিমানটা পাম আমাৰ মৌলিক সংখ্যা কেইটা বাদ দি দিয়া 1 ৰ পৰা 100 লৈকে মৌলিক সংখ্যা 25টা আছিল মৌলিক সংখ্যা 25টা বাদ দিয়া তাৰ উপৰি আৰু এটা কথা আছে তোমালোকক মই কৈ দিও যে তোমালোকৰ হয়তো প্ৰশ্ন হৈছে একটো কি মৌলিক সংখ্যা নে যৌগিক সংখ্যা একটো একৰ উৎপাদক আমি কি পাম এক মানে এক পূৰণে 1 into 1 ইয়াৰ উৎপাদক কি পালো 1 ৰ উৎপাদক 1 ৰ উৎপাদক 1 এটা উৎপাদক একমাত্ৰ এইটো এটা সংখ্যা 1 যিটো সংখ্যাৰ উৎপাদক মাত্ৰ এটাই একহি নিজে গতিকে মৌলিক সংখ্যাৰ আমাৰ সূত্ৰটো কি আছিল যে যিবোৰ সংখ্যাৰ উৎপাদক দুটা এক আৰু সংখ্যাটো নিজে সেইবোৰ সংখ্যাই মৌলিক সংখ্যা কিন্তু আমাৰ 1 টো দুটা উৎপাদক নাপালো এটাই উৎপাদক পালো গতিকে 1 টো মৌলিক সংখ্যা নহয় আকৌ যৌগিক সংখ্যা কি আছিল দুটাতকৈ বেছি উৎপাদক হলেহে যৌগিক সংখ্যা গতিকে 1 টো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় তো 1 টো কি 1 এটা স্বাভাৱিক সংখ্যা ক'ব পাৰো পূৰ্ণ সংখ্যা ক'ব পাৰো তোমালোকে এতিয়া ইমান পোৱা নাই পিছত পাবা তোমালোকে যে 1 টো এটা যুগ্ম আমি কি ক'ব পাৰো 1 এটা স্বাভাৱিক সংখ্যা মানে কি জানি থোৱাটো ভাল তোমালোকে আমি গণনাত যিবিলাক সংখ্যা ব্যৱহাৰ কৰো গণনা কৰোতে কিবা এটা বস্তু কাউন্ট কৰোতে গণনা কৰোতে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰো সেইবিলাক সংখ্যাক কোৱা হয় স্বাভাৱিক সংখ্যা গতিকে 1 এটা স্বাভাৱিক সংখ্যা বুজি পাইছা আৰু 1 এটা অযুগ্ম সংখ্যা বুলি ক'ব পাৰো অযুগ্ম সংখ্যা কি কোনবিলাক যিবিলাক সংখ্যাক 2 ৰে হৰণ যায় 2 ৰ বিভাজ্য সেইবিলাক সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ আৰু তানে 2 ৰ গুণিতক বিলাকে যুগ্ম সংখ্যা বুজি পাইছা আকৌ যিবিলাক সংখ্যা 3 ৰে মানে যিবিলাক সংখ্যা 2 ৰে বিভাজ্য নহয় তাৰমানে 2 ৰে হৰণ না যায় সেইবিলাক সংখ্যাক কি বুলি কয় অযুগ্ম সংখ্যা অড নাম্বাৰস যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰস আৰু অযুগ্ম সংখ্যা মানে অড নাম্বাৰস গতিকে 1 টো এটা অড নাম্বাৰ হয় আৰু এটা স্বাভাৱিক ন্যাচাৰাল নাম্বাৰ স্বাভাৱিক সংখ্যা বুজি পাইছা গতিকে 1 টো আমাৰ মৌলিকতো নপৰে যৌগিকতো নপৰে ঠিক আছে গতিকে এতিয়া আমি যৌগিক সংখ্যা কেইটা পাম আমি ইমান এটা এটাকে আমি হিসাব কৰি থাকিব নালাগে আমি কেইটা পাম কোৱাচোন মুঠ আমাৰ 1 ৰ পৰা 100 লৈ সম্পূৰ্ণ 100টা সংখ্যা 100টা সংখ্যাৰ মৌলিক সংখ্যা কেইটা 25টা 25টা বিয়োগ কৰি দিয়া কিমান পাম 75টা পাম আৰু 1 টো আমাৰ মৌলিকো নহয় যৌগিকো নহয় গতিকে 1 টো এটা সংখ্যা মাইনাস কৰি দিয়া 74টা তাৰমানে কি হল আমাৰ যৌগিক সংখ্যা 74টা মুঠ মই লিখি দিছো আকৌ যে 1 ৰ পৰা 100ৰ ভিতৰত 1 ৰ পৰা 100 লৈ ক'ব লাগিব দেই 1 ৰ পৰা
1 পৰা 100 লৈ মুঠ যৌগিক সংখ্যা যৌগিক সংখ্যা 74 টা আৰু মৌলিক সংখ্যা কেটা পালো আৰু মৌলিক সংখ্যা পালো আমি 25 টা এইখিনি তোমালোকে মনত ৰাখিবা তে এইখিনি কোতে এটা আৰু এটা কথা আহি যায় যে দুইটো কি সোৱা দুইটো এটা মৌলিক সংখ্যা পালো সাধাৰণতে মৌলিক সংখ্যা বিলাক কিন্তু দুইৰে বিভাজ্য নহয় হয়নে কথাটো যিবিলাক মৌলিক সংখ্যা পাইছো আমি অথনি লিখিলো গুটিকেটা সেইবিলাক দুইৰে বিভাজ্য নহয় একমাত্ৰ খালি দুইটোৱে দুইৰে বিভাজ্য গতিকে সেইকাৰণে দুইটোক আমি কি বুলি ক'ব পাৰো জানানে আটাইতকৈ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটোৱে হৈছে 2 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 বুজি পাইছা গতিকে কি কবা তোমালোকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আকৌ এনেকৈ ক'ব একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 বুজি পালা এইখিনি আমি সদায় মনত ৰাখিব লাগিব যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আৰু একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 ঠিক আছে মনত থাকিব একটো মৌলিক সংখ্যা হয়নে নহয় একটো যুগ্ম সংখ্যা হয়নে নহয় মনত থাকিব গতিকে আমাৰ উৎপাদকৰ চেপ্টাৰটো আজি আমি ইয়াতে শেষ কৰিছো উৎপাদক নিশ্চয় মনত থাকিল উৎপাদক মানে কি আছিল যে যিকোনো যিবোৰ সংখ্যা পূৰণ কৰি আমি তাৰে যিটো পূৰণ ফল পাওঁ সেই সংখ্যাবোৰক সেই পূৰণ ফলটোৰ উৎপাদক বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আমি সাধাৰণ উৎপাদক শিকিছিলো সাধাৰণ উৎপাদক মানে কি শিকিছিলো যে যিবিলাক ধৰা দুটা সংখ্যাৰ আমি উৎপাদক উলিয়ালো সেই উৎপাদকবোৰ ওলোৱাৰ পিছত যিবিলাক সাধাৰণ উৎপাদক পাম দুইটাৰে কমন ফেক্টৰছ পাম কমন উৎপাদক পাম সেই কেইটাই হৈছে সেই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক আকৌ সেই সাধাৰণ উৎপাদকবিলাক ওলোৱাৰ পিছত সিহঁতৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ উৎপাদক হয় সেই উৎপাদকটোকে কোৱা হয় গৰিষ্ঠ সাধাৰণ উৎপাদক গ সা উ বা গৰিষ্ঠ সাধাৰণ গুণনীয়ক উৎপাদকৰ আন এটা নাম কি গুণনীয়ক গতিকে গৰিষ্ঠ সাধাৰণ গুণনীয়ক গ সা গু গতিকে এইখিনি বস্তু আমি শিকিলো তোমালোকৰ মনত থাকিব আৰু এটা কথা আছে যে আমি হেদিনা আলোচনা কৰিছিলো যে সদায় মনত ৰাখিব লাগিব যে কোনো এটা সংখ্যাৰ সি নিজেই আটাইতকৈ সৰু গুণিতক হয়নে কোনো এটা সংখ্যা সি নিজে নিজৰ আটাইতকৈ সৰু গুণিতক ঠিক তেনেকৈ আকৌ উৎপাদকৰ ক্ষেত্ৰত কি কোনো এটা সংখ্যা সি নিজে আটাইতকৈ ডাঙৰ উৎপাদক দুইটাই ওলোটা গম পাইছানে যে কোনো এটা সংখ্যা সি নিজে নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক মনত থাকিব এইবোৰ সৰু সৰু কথা কিন্তু এই কথাবোৰ তোমালোকে খুব ভালকৈ যেতিয়া গভীৰভাৱে চিন্তা কৰিবা কোৱাৰ পিছত ভাবিব লাগে
আৰু নিজে কৰিব লাগে, লিখি লিখি চাব লাগে, প্ৰমাণ কৰি কৰি চাব লাগে, তেতিয়া তোমালোকে ভৱিষ্যতলৈ অংকটো তোমালোকৰ কাৰণে বহুত সহজ হ'ব আৰু ভৱিষ্যতে যিবিলাক তোমালোকে কনচেপ্ট পাবা সেইবিলাকত তোমালোকে বহুত সহজ পাবা, সহজভাৱে বুজিব পাৰিবা, কাৰণ এইবোৰ বস্তু আমাক সদায় লাগিব, ভৱিষ্যতে অংকৰ ক্ষেত্ৰত সদায় লাগিব। ঠিকে আছে? গতিকে গণিতক আৰু উৎপাদকৰ আমি পাঠটো আজি এইখিনিতে সামৰো আৰু যিখিনি মই তোমালোকক হোমৱৰ্ক দিছিলোঁ যোৱাকালি নিশ্চয় তোমালোকে কৰিছা বুলি মই আশা ৰাখিছোঁ আৰু যদিও কৰা নাই তোমালোকে কিন্তু কৰিবা দেই। তোমালোকে নাভাবিবা যে আমিতো কৰিছোঁ নাই বাইদেউহঁতে দেখা নাপায়, সেইটো যদি তোমালোকে ভাবা তেতিয়া কি হ'ব? তোমালোকৰ নিজৰ লোকচান হ'বনে? হয় নহয়? কাৰণ আমি সদায় নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে আৰু সেইকাৰণে তোমালোকে নাভাবিবা যে মই কৰিছোঁ নে নাই বাইদেউহঁতে দেখা নাই গতিকে নকৰিলেও হ'ব, সেইটো কৰিলে কিন্তু তোমালোকৰ নিজৰহে লোকচান হ'ব। গতিকে যিখিনি তোমালোকক বুজাই লৈ তোমালোকক ঘৰত কৰা কাম দিছোঁ তোমালোকে খুব ধুনীয়াকৈ ঘৰত কৰা কামবিলাক তোমালোকে গণিতৰ বহীত লিখি থবা আৰু যেতিয়া স্কুল খুলিব তোমালোকৰ নিজৰ নিজৰ স্কুলত নিজৰ নিজৰ গণিতৰ বাইদেউক সেই অংকখিনি দেখুৱাবা। ঠিকে আছে? মোৰ কথাটো ৰাখিবা দেই। গতিকে আজি কিন্তু এতিয়া আমি নতুন পাঠ আৰম্ভ কৰিম, সেইটো হৈছে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু, 2-dimensional 2D and 3-dimensional 3D। বুজি পাইছা? এতিয়া আমাৰ চাৰিওফালৰ পৰিৱেশত আমি যিমান বস্তু ৰাতিপুৱাৰ পৰা আমি ৰাতিলৈকে যিমান বস্তু ব্যৱহাৰ কৰি থাকোঁ আৰু যিমান বস্তু ৰাস্তাই ঘাটে আমাৰ চাৰিওফালে যিমান বস্তু দেখি থাকোঁ এই গোটেইবোৰ বস্তুৱে হৈছে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু। গতিকে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুৰ অবিহনে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এক মুহূৰ্ত চলিব নোৱাৰো। বুজি পাইছা? গতিকে কোনবোৰনো ত্ৰিমাত্ৰিক বস্তু কোনবোৰনো দ্বিমাত্ৰিক বস্তু সেই বিষয়ে আমি আটাইতকৈ ভালকৈ খুকুজা নলাকৈ বুজিব লাগিব, তেতিয়া আমাৰ বহুত বস্তু বুজি পাম, সকলো বস্তু ভালদৰে দেখিলেই আমি ক'ম এইটো অমুক, এইটো ত্ৰিমাত্ৰিক, এইটো ত্ৰিমাত্ৰিক। তেতিয়া আমি যিমানে ডাঙৰ হৈ যাবা তোমালোক সিমানে আৰু বেছি ভালদৰে তোমালোকে কথাবোৰ ভালদৰে বুজি গৈ থাকিবা, পিছত তোমালোকৰ ভৱিষ্যতে বহুত ভাল হ'ব। ঠিকে আছে? গতিকে এতিয়াই তোমালোকে এই বস্তুবোৰ ভালকৈ বুজি ল'ব লাগিব। এতিয়া কথাটো হৈছে দ্বিমাত্ৰিক বস্তু কোনবিলাক? চাবা, এইবিলাক হৈছে দ্বিমাত্ৰিক বস্তু। চাবা, এইটো এটা কি? এইটো এটা বৰ্গ, হয়নে? এইটো এটা বৰ্গ। এই বৰ্গটো এখনে পিঠি। যিবিলাক বস্তুৰ এখন পিঠি, তাৰ আৰু দুখন তিনিখন পিঠি নাই, গতিকে সেইবোৰ বস্তুক কি কোৱা হয়? দ্বিমাত্ৰিক বস্তু। গতিকে এই বৰ্গটো এটা কি? দ্বিমাত্ৰিক বস্তু বুলি আমি কম। তাৰপিছত এইটো এটা চোৱা, এইটো এটা আয়ত। এইটো এটা কি? আয়ত। এই আয়তটো এটা দ্বিমাত্ৰিক বস্তু বুলি কোৱা হয়। দ্বিমাত্ৰিক আকৃতি তাৰমানে। এইটো এটা দ্বিমাত্ৰিক আকৃতি বা দ্বিমাত্ৰিক বস্তু, এইটো এটা দ্বিমাত্ৰিক আকৃতি বা দ্বিমাত্ৰিক বস্তু। ঠিক তেনেকে এইটো এটা চোৱা, এইটোকো কোৱা হয় দ্বিমাত্ৰিক আকৃতি বা দ্বিমাত্ৰিক বস্তু। ঠিক তেনেকে এইটোকো কোৱা হয় এটা দ্বিমাত্ৰিক আকৃতি বা দ্বিমাত্ৰিক বস্তু। বুজি পাইছা? গতিকে এইবিলাক হৈছে দ্বিমাত্ৰিক। এইটো ত্ৰিভুজ, এইটো সামান্তৰিক, এইটো বৰ্গ, এইটো আয়ত, এইবিলাক হৈছে আমাৰ দ্বিমাত্ৰিক বস্তু। ঠিক তেনেকে এইটো এটা কি? এইটো এটা বৃত্ত আকাৰ। গতিকে এইটোকো কি বুলি কোৱা হয়? দ্বিমাত্ৰিক বস্তু। এইটো এটা আমাৰ দ্বিমাত্ৰিক আকৃতি বা দ্বিমাত্ৰিক বস্তু বুলি কোৱা হয়। এইটো বৃত্ত।
ঠিক আছে এইবিলাকক কোৱা হয় দ্বিমাত্ৰিক বস্তু এটা দ্বিমাত্ৰিক আমি বস্তু যে পালো তাৰমানে কোনবোৰ বস্তুক দ্বিমাত্ৰিক বুলি কোৱা হয় কোনবোৰ বস্তুক দ্বিমাত্ৰিক বুলি কোৱা হয় যিবিলাক বস্তুৰ দিশ আৰু প্ৰস্থ আছে দিশ আৰু প্ৰস্থ আছে সেইবিলাক বস্তুৱে হৈছে দ্বিমাত্ৰিক বস্তু চাবা যিবোৰ আকৃতিৰ দিশ আৰু প্ৰস্থ আছে সেইবোৰ আকৃতি বা বস্তুক দ্বিমাত্ৰিক বস্তু বা আকৃতি বুলি কোৱা হয় হয় নহয় চোৱা এতিয়া এই বস্তুটো চোৱা এইটো তোমালোকৰ এই আয়তটোৰ এইটো দিশ হয় নে এইটো দিশ আৰু এইটো কি প্ৰস্থ এইটো দিশ আৰু এইটো প্ৰস্থ গতিকে এই আয়তটোৰ দিশ আৰু প্ৰস্থ আছে আৰু সেই কাৰণে এইটো কি এটা দ্বিমাত্ৰিক বস্তু আৰু পিঠি আৰু এখনে আৰু নাই গতিকে এখনে সমতল পিঠি আছে গতিকে এইটো হৈছে দ্বিমাত্ৰিক বস্তু ঠিক তেনেকে তোমালোকৰ এই সমান্তৰিকটো এটা দ্বিমাত্ৰিক বস্তু কাৰণ ইয়াৰ দিশ আৰু প্ৰস্থ আছে ঠিক তেনেকে এই ত্ৰিভুজটো এটা দ্বিমাত্ৰিক বস্তু কাৰণ ইয়াৰ দিশ আৰু প্ৰস্থ আছে ঠিক তেনেকে এই বৰ্গটো এটা দ্বিমাত্ৰিক বস্তু কাৰণ ইয়াৰ দিশ আৰু প্ৰস্থ দুইটাই সমান বৰ্গৰ দিশ প্ৰস্থ দুইটাই সমান কিন্তু হলেও দিশো আছে প্ৰস্থ আছে যদিও দিশ আৰু প্ৰস্থ দুইটা সমান মানে বাহু চাৰিটা বাহু আছে দিশ আৰু প্ৰস্থ সমান কিন্তু তথাপি দিশো আছে প্ৰস্থও আছে গতিকে এইবোৰ হৈছে তোমালোকৰ কি দ্বিমাত্ৰিক বস্তু গতিকে তোমালোকে যে লিখিবলৈ ব্যৱহাৰ কৰা তোমালোকৰ বহীখনৰ পাতবোৰ তোমালোকৰ কি হ'ব দ্বিমাত্ৰিক বস্তু হ'ব তোমালোকৰ প্ৰত্যেকটো পাত তোমালোকে যিবিলাক বহীৰ পাতবিলাকত লিখা এই প্ৰত্যেকটো পেজ বা প্ৰত্যেকটো পাত কি দ্বিমাত্ৰিক বস্তু আকৌ তোমালোকৰ কিতাপখন যেতিয়া মেলা প্ৰত্যেকটো পেজ বা প্ৰত্যেকটো পৃষ্ঠাই কিতাপখনৰ প্ৰত্যেকটো পৃষ্ঠাই কি হ'ব একোটাকৈ দ্বিমাত্ৰিক বস্তু বুজি পাইছা তাৰ পিছত আমাৰ আহি গ'ল ত্ৰিমাত্ৰিক বস্তু ত্ৰিমাত্ৰিক বস্তু কোনবিলাক ত্ৰিমাত্ৰিক চাবা এইবিলাক মই দেখুৱাই আছো তোমালোকক এইটো কি দেখিছানে এটা বাকচ হয়নে এই বাকচটো কি আছে চোৱাচোন এইটো মই অলপ পিছত কৈ আছো বাৰু এইটো চোৱা এইটো এটা বাকচ হয়নে এইটো এটা বাকচ এই বাকচটোৰ দেখিছানে বাকচটো অলপ ওখ তাৰ উচ্চতা আছে হয়নে ওখ মানে উচ্চতা আছে গতিকে এই বাকচটো দিশো আছে দিশ আছে এইটো দিশ এই বাকচটোৰ এইটো হৈছে দিশ আৰু এইটো হৈছে প্ৰস্থ এইটো দিশ আৰু এইটো প্ৰস্থ এইটো দিশ আৰু এইটো প্ৰস্থ আৰু এইটো তাৰ কি এইখিনি কি হ'ব এইখিনি এই বাকচটোৰ উচ্চতা তাৰমানে কিমান ওখ উচ্চতা বুজি পাইছা হাইট length breadth and height গতিকে ইয়াৰ কি আছে দিশো আছে
প্ৰস্থ আছে আৰু উচ্চতা আছে গতিকে এই বস্তুবিলাকক কি বুলি কোৱা হয় ত্ৰিমাত্ৰিক বস্তু বুজি পাইছানে এইটোক এটা এই ত্ৰিমাত্ৰিক বস্তুটো কি নামটো কি হ'ব ইয়াৰ এইটো হৈছে আয়তাকাৰ ঘনক কি বুলি কোৱা হয় আয়তাকাৰ ঘনক ঠিক তেনেকে এইটো হ'ব বৰ্গাকাৰ ঘনক বুজি পাইছা এইটো কি হ'ব আমাৰ বৰ্গাকাৰ ঘনক কাৰণ কিয় এইটোৰ চোৱা ইয়াৰ দিশ প্ৰস্থ আৰু উচ্চতা প্ৰত্যেকটোৱেই সমান মাপৰ গতিকে এইটো হ'ব আমাৰ দিশ প্ৰস্থ উচ্চতা তিনিটা সমান গতিকে আৰু এতিয়া যিমান বাহু আছে যিমান বাহু পাবা সব সমান আৰু সেইকাৰণে ইয়াক কোৱা হয় বৰ্গাকাৰ ঘনক কিউব এইটো কি বুলি কোৱা হয় কিউব বৰ্গাকাৰ ঘনক আৰু এইটো হৈছে আয়তাকাৰ ঘনক কিউবইড বুজি পাইছা এইটো হৈছে কিউব গতিকে এইটো এটা বৰ্গাকাৰ ঘনকটো এটা আমাৰ কি ত্ৰিমাত্ৰিক বস্তু কিয় ইয়াৰ দিশ প্ৰস্থ আৰু উচ্চতা আছে ঠিক তেনেকে এইটো কি বুলি কোৱা হয় এইটো দেখিছানে এইটো কি বুলি কোৱা হয় জানানে সিলিন্ডাৰ ইয়াৰ দীঘো আছে প্ৰস্থও আছে উচ্চতা আছে গতিকে এইটো এটা কি সিলিন্ডাৰ বিভিন্ন ধৰণৰ তোমালোকে যে পেন্সিলডাল ব্যৱহাৰ কৰা পেন্সিলডাল যেতিয়া নতুন পেন্সিলডাল কিনি আনা সেই পেন্সিলডালো তোমালোকৰ এক প্ৰকাৰ এটা সিলিন্ডাৰ বুজি পাইছা তাৰপিছত আৰু বিভিন্ন ধৰণৰ তোমালোকৰ কলমটো এক প্ৰকাৰ এটা সিলিন্ডাৰে হয় বুজি পাইছা আৰু গুল গুল যে দীঘল দীঘল বাঁহবিলাক সেই বাঁহবিলাকো এক প্ৰকাৰ এটা সিলিন্ডাৰে হয় বুজি পাইছা নাই এইটো হৈছে সিলিন্ডাৰ কি নাম ইয়াৰ সিলিন্ডাৰ তাৰপিছত এইটো কি বুলি কোৱা হয় জানানে কোণ শংকু ইয়াৰ যেটো এনেকে জুঙা হৈ গৈছে ইয়াৰো দীঘো আছে প্ৰস্থও আছে উচ্চতাও আছে বুজি পাইছা নাই আৰু এইটো কোৱা হয় শংকু এনেকুৱা ধৰণৰ আকৃতি বিলাকক কি বুলি কোৱা হয় শংকু তোমালোকে যে বাৰ্থডে যে টুপিবিলাক পিন্ধা মনত আছে তোমালোকে যে বাৰ্থডে পাতিলে সবে টুপিবিলাক পিন্ধাই দিয়ে নিদিয়ে কাগজৰ এনেকৈ গুল গুল মূৰত জুঙা টুপিবিলাক পিন্ধা সেই টুপিবিলাক কি কোৱাচোন কি আকৃতিৰ কোৱাচোন সেইবিলাক হৈছে শংকু আকৃতিৰ তাৰমানে কোণ ইংলিছত কোৱা হয় কোণ বুজি পাইছা তাৰপিছত এই বলটো এইটো বৃত্ত আছিলে চোৱা মই অলপ আগতে তোমালোকক কৈছিলো এইটো কিন্তু বৃত্ত কিন্তু এইটো বৃত্ত নহয় ইয়াৰ দীঘও আছে প্ৰস্থও আছে উচ্চতাও আছে এইটো কিন্তু তোমালোকৰ বৃত্ত নহয় এইটো কি বুলি কোৱা হয় গোলাকাৰ বুজি পাইছা স্ফেৰিকেল থিংছ বুলি কোৱা হয় এইটো গোলাকাৰ দেই এইটো দীঘও আছে প্ৰস্থও আছে উচ্চতা আছে এনেকুৱা ধৰণৰ গোল বস্তুবিলাক হৈছে গোলাকাৰ আমাৰ পৃথিৱীখন কি কোৱাচোন আমাৰ পৃথিৱীখনো গোলাকাৰ নহয় জানো আমাৰ পৃথিৱীখনো এনেকুৱা এটা গোলাকাৰ বস্তু এনেকে ঘূৰি থাকে আমি তাৰ ওপৰত আছো আমি ক'ত আছো এই ওপৰত আছো হয় নহয় ঘূৰি থাকে কিন্তু আমাৰ পৃথিৱীখনো এটা গোলাকাৰ আৰু এই বলটোৰ নিচিনাই বুজি পাইছা তাত অলপ বেলেগ কি আছে সেইবিলাক পিছত তোমালোকে পাবা ঠিক আছে এতিয়া আমি কি পালো দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তুৰ বিষয়ে ভালদৰে বুজি পালো গতিকে মই কোনবিলাক বস্তু ত্ৰিমাত্ৰিক বুলি কোৱা হয় মই তোমালোকক লিখি দিছো আচ্ছা চাবা যিবোৰ বস্তুৰ বা আকৃতিৰ দিশ প্ৰস্থ
আৰু উচ্চতা আছে সেইবোৰ বস্তুক ত্ৰিমাত্ৰিক বস্তু বা আকৃতি বুলি কোৱা হয়। ঠিক আছে, যিবোৰ বস্তুৰ বা আকৃতিৰ দিশ প্ৰস্থ আৰু উচ্চতা আছে সেই সেইবোৰ বস্তুক ত্ৰিমাত্ৰিক বস্তু বা ত্ৰিমাত্ৰিক আকৃতি বুলি কোৱা হয়। বুজি পাইছা? এতিয়া মই তোমালোকে এইটো দেখিলা, কিন্তু আমি আঁকিবতো পাৰিব লাগিব। দ্বিমাত্ৰিক বস্তুবিলাক আমি আঁকিব পাৰিব লাগিব, ত্ৰিমাত্ৰিক বস্তুবিলাক আমি আঁকিব পাৰিব লাগিব। কেনেকে আঁকিম? দ্বিমাত্ৰিক বস্তু আৰু ত্ৰিমাত্ৰিক বস্তু আমি কেনেকে আঁকিম? মই কেইটামান তোমালোকক দেখুৱাই দিছো, তোমালোকে ঘৰত চব দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তুবিলাক তোমালোকে ঘৰত যিখন তোমালোকৰ গণিতৰ বহীত ধুনীয়াকে আঁকি থবা আৰু লিখি দিবা। তাৰ নাম লিখিবা আৰু দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক সেইটো তোমালোকে লিখি থৈ দিবা দেই। এতিয়া প্ৰথমতে মই এটা বৰ্গ আঁকিছো। মোৰ ইয়াতে আঁকোতে অলপ বেয়া হৈছে দেই। এইটো হৈছে বৰ্গ। তোমালোকে ভালকে স্কেলেৰে ধুনীয়াকে আঁকিবা। মোৰ কিন্তু ইয়াতে আঁকোতে বেয়া হৈছে। এইটো হৈছে আয়ত। তাৰপিছত এইটো হৈছে ত্ৰিভুজ। এইটো হৈছে বৃত্ত। আৰু কি আঁকিবা? যিকোনো ছবি এনেকে আঁকিলে ধৰা এনেকুৱা কিবা এটা ছবি, কিন্তু এইটো তোমালোকৰ কি হ'ব? দ্বিমাত্ৰিকে হ'ব। বুজি পাইছা? তাৰপিছত এইটো দ্বিমাত্ৰিকে হ'ল। বুজি পাইছা? এইবিলাক হৈছে দ্বিমাত্ৰিক চিত্ৰ। এইবিলাক হৈছে দ্বিমাত্ৰিক। এইবোৰ হৈছে দ্বিমাত্ৰিক চিত্ৰ। বুজি পাইছা? ত্ৰিমাত্ৰিক কেনেকে আঁকিম? ত্ৰিমাত্ৰিক চিত্ৰ চাবা। আমি এতিয়া এই যে বৰ্গাকাৰ ঘনকটো আছিলে দেখিছা? এই বৰ্গাকাৰ ঘনকটো আঁকিম। কেনেকে আঁকিম? বৰ্গাকাৰ ঘনকটো কেনেকে আঁকিম? আমি বৰ্গাকাৰ এখন দ্বিমাত্ৰিক বৰ্গাকাৰ পিঠি এখন আঁকিম। এটা বৰ্গ আঁকিলো। এইটো হৈছে দ্বিমাত্ৰিক, হয় নহয়? আৰু এটা আমি দ্বিমাত্ৰিক আঁকিম। দ্বিমাত্ৰিক বৰ্গ আঁকিলো। এতিয়া আমি ইয়াৰ এইকেইটা লগাই দিলো। গতিকে এইটো এটা কি হ'ব? এইটো কি হ'ব? এইটো বৰ্গাকাৰ ঘনক ত্ৰিমাত্ৰিক চিত্ৰ। মই আকৌ এবাৰ আঁকি দিছো, তোমালোকে মন দিবা দেই। মন দিবা। কেনেকে আঁকিছো চোৱা। প্ৰথমতে এটা বৰ্গ আঁকিছো। তাৰপিছত আকৌ এটা বৰ্গ আঁকিছো। তাৰপিছত ইয়াৰ কোণকেইটা লগাই দিছো। গতিকে আমাৰ এইটো কি হৈছে? বৰ্গাকাৰ ঘনক। বৰ্গাকাৰ ঘনক। ইংলিছত কি হয়? কিউব বুলি কোৱা হয়।
ঠিক আছে তাৰ পিছত আয়তাকাৰখনক এটা আঁকিম আয়তাকাৰ ঘনকটো কেনেকৈ আঁকিম গোটেইকেইখন পিঠিকেইখন আয়তাকাৰ কৰিব লাগিব গতিকে আয়ত আঁকিব লাগিব আয়ত এটা আঁকিলো ইয়াত এটা আয়ত আঁকিলো আৰু এটা আয়ত আঁকিম এতিয়া মই এইকেইটা লগ লগাই দিলো এইটো আমাৰ কি হল আয়তাকাৰ ঘনক হল হলে এইটো হৈছে আয়তাকাৰ ঘনক কিউবইড কিউবইড আচ্ছা এতিয়া তোমালোকে বিলাক বুজি পালা ঠিক তেনেকৈ যে কোণ সিলিন্ডাৰ এইবিলাক আমি কেনেকৈ আঁকিম ত্ৰিমাত্ৰিক বস্তু কি কি আঁকিলো আমি বৰ্গাকাৰ ঘনক আঁকিলো আয়তাকাৰ ঘনক আঁকিলো এইবাৰ আমি কোণ আঁকিম এইটো হৈছে এটা কোণ বা শংকু এইটো হৈছে শংকু বা কোণ কোণ ঠিক আছে এবাৰ সিলিন্ডাৰ আঁকিম চাবা সিলিন্ডাৰ এইটো কি বুলি কোৱা হয় সিলিন্ডাৰ সিলিন্ডাৰটো অসমীয়াত কি হয় চুঙা কি কোৱা হয় চুঙা সিলিন্ডাৰ চুঙা তাৰ পিছত আৰু তোমালোকে প্ৰিজম আঁকিব পাৰা প্ৰিজম এইটো হৈছে এটা প্ৰিজম ঠিক আছে এইটো ভালকৈ আঁকা এইটো হৈছে প্ৰিজম প্ৰিজম ঠিক তেনেকৈ পিৰামিড পিৰামিড আঁকিব পাৰা পিৰামিডটো কেনেকৈ আঁকিবা এইটো হৈছে পিৰামিড এইটো হৈছে পিৰামিড ঠিক আছে পিৰামিড গতিকে এইবিলাক হৈছে আমাৰ ত্ৰিমাত্ৰিক বস্তু বুজি পালা কোনবিলাক দ্বিমাত্ৰিক বস্তু আৰু কোনবিলাক ত্ৰিমাত্ৰিক বস্তু আৰু আমি আকোতে সিহঁতক কেনেকৈ আঁকিম তোমালোকে নিশ্চয় বুজি পালা তো এইখিনিতে তোমালোকে আৰু এটা কথা জানিব লাগিব যে চোৱা এই যে এইটো এটা ত্ৰিমাত্ৰিক যে বস্তু আছিলে ইয়াতে চোৱা এইখন ইয়াত 6খন পিঠি আছে এইখন এখন পিঠি কাৰণ এইটো এটা আয়ত এখন আয়ত এই পিছফালেও এটা আয়ত আছে ওপৰৰ ফালে এটা আয়ত আছে তলৰ ফালে এটা আয়ত আছে এইফালেও এটা আয়ত আছে এইফালেও এটা আয়ত আছে তাৰমানে 6খন দ্বিমাত্ৰিক 6খন দ্বিমাত্ৰিক মানে বস্তুৰ দ্বাৰা এটা ত্ৰিমাত্ৰিক বস্তু গঠিত হৈছে বুজি পাইছানে ইয়াতে 6খন দ্বিমাত্ৰিক বস্তু আছে কি আছে দ্বিমাত্ৰিক বস্তু কেইটা কি আয়ত আছে 6খন আয়তাকাৰ কাগজ আছে ইয়াতে 6খন আয়তাকাৰ কাগজ আছে তাৰমানে দ্বিমাত্ৰিক বস্তু 6টা আছে আৰু এই 6টা দ্বিমাত্ৰিক বস্তু লগ লাগি এটা কি হৈছে তোমালোকৰ এটা বাকচ হ'ল আৰু এই বাকচটো ত্ৰিমাত্ৰিক হৈ গ'ল গতিকে দ্বিমাত্ৰিক বস্তুৰ জৰিয়তে আমি ত্ৰিমাত্ৰিক বস্তু পাব পাৰো দ্বিমাত্ৰিক বস্তু লগ লগাই এটা আমি ত্ৰিমাত্ৰিক বস্তু সজাব পাৰো বুজি পাইছা ঠিক তেনেকৈ বৰ্গটোৰো চোৱা বৰ্গটোৰ কেইখন পিঠি আছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন গতিকে ইয়াত চব প্ৰত্যেকখন পিঠিয়ে এটা বৰ্গ দেখিছানে এইটো এটা বৰ্গ
এইটো এটা বৰ্গ, এইটো এটা বৰ্গ, এইটো এটা বৰ্গ, এইফালেও এইটো বৰ্গ, এইফালেও এইটো বৰ্গ। গতিকে 6টা বৰ্গ লগ লাগি এটা ত্ৰিমাত্ৰিক বৰ্গাকাৰ ঘনক হৈছে। আৰু ইয়াত 6টা আয়ত দ্বিমাত্ৰিক আয়ত লগ লাগি এটা ত্ৰিমাত্ৰিক আমাৰ আয়তাকাৰ ঘনক হৈছে। বুজি পাইছা? মনত থাকিব পাৰিবা? গতিকে এইখিনি বস্তু মই আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা। এতিয়া মই তোমালোকক আৰু এটা কৰিবলৈ দিম। গতিকে ইয়াত চোৱা, এই ছবিবোৰ তোমালোকৰ কিতাপত দি দিছে। ত্ৰিভুজটো এটা কি? দ্বিমাত্ৰিক। ত্ৰিভুজটো এটা কি বস্তু? দ্বিমাত্ৰিক বস্তু। বৰ্গটো এটা দ্বিমাত্ৰিক, বৃত্তটো দ্বিমাত্ৰিক, ঘনকটো ত্ৰিমাত্ৰিক। তাৰপিছত এইটো আয়তীয় ঘনক। আয়তীয় ঘনকটো এটা ত্ৰিমাত্ৰিক, চুঙাটো এটা ত্ৰিমাত্ৰিক, শংকুটো এটা ত্ৰিমাত্ৰিক, প্ৰিজমটো এটা ত্ৰিমাত্ৰিক। ঠিক আছে? তাৰপিছত এইটো হৈছে এটা বল, গোলক। গোলকটো ত্ৰিমাত্ৰিক আৰু পিৰামিডটো এটা ত্ৰিমাত্ৰিক বস্তু। ঠিক আছে? গতিকে এইকেইটা এতিয়া তোমালোকে নামকেইটা জানিব লাগিব। এইটো কি বাৰু? নামকেইটা এইবিলাক গোটেইকেইটা বস্তু ত্ৰিমাত্ৰিক বস্তু হয়নে? তোমালোকে মন কৰিছানে? এইটো কি হ'ব? এইটো হ'ব বেলনা মাৰি বুলি কোৱা হয়। বেলনা মাৰি। ঠিক আছে? এইডাল হ'ল পেন্সিল। এইটো আকৌ চোৱা, এই বেলনা বাৰীডাল এটা চিলিণ্ডাৰ হয়, হয়নে নহয়? এইটো এটা চিলিণ্ডাৰ। আৰু পেন্সিলডাল ওপৰখিনি চিলিণ্ডাৰে হয়, কিন্তু এই জোঙাটো কি শংকু হৈ আছেনে? দুটা আকৃতি আছে। এইটো হৈছে চিলিণ্ডাৰ আৰু এইখিনি জোঙাখিনি হৈছে কি? শংকু। এইটো হৈছে চুঙা, ওপৰখিনি চুঙা, তলৰখিনি শংকু। পেন্সিল, এইটো পেন্সিল। এইটো আইচক্ৰীম। আইচক্ৰীমটো কি? আইচক্ৰীমটো শংকু হয়। শংকু। দেখিছানে? আইচক্ৰীমটো শংকু। আৰু গিলাচটো কি হ'ব? গিলাচটো শংকু হ'ব নে চুঙা হ'ব বাৰু? এইটো গিলাচ। গিলাচটো কি হ'ব? গিলাচটো শংকু হ'ব নে চুঙা হ'ব? গিলাচটো চুঙা হ'ব। ঠিক আছে? এইটো চুঙা। যদি এইখিনি আহি 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 পুৰা লাগি গ'লে হয়, তেতিয়া কিন্তু শংকু হৈ যাব। কিন্তু এতিয়া আমাৰ দুখন এইফালে লাগি যোৱা নাই নহয়, এইটো পাইপৰ নিচিনা হৈ আছে। গতিকে এইটো এটা চুঙা। এইটো ঘৰ। এইটো ঘৰটো জানাই, ঘৰটো আমাৰ এটা ত্ৰিমাত্ৰিক বস্তু। এইটো এটা বাতি। বাতিটো আমাৰ ত্ৰিমাত্ৰিকে হ'ব। আৰু এইডাল আমাৰ কি? স্কুলৰ বেলটো, এইটো স্কুলৰ বেল, আৰু এইটো আমাৰ ঘণ্টাটো, যিটো ঘণ্টাৰে মাৰো। স্কুলৰ ঘণ্টা মাৰি, তাৰমানে ঘণ্টা মাৰি, যিটোৰে আমি ঘণ্টাটো মাৰো, টং কৈ দিওঁ, ঘণ্টা মাৰো, সেইটো হৈছে এইটো ঘণ্টা মাৰি ডালিডাল। আৰু এইটো হৈছে আমাৰ স্কুলৰ বেলটো। ঠিক আছে? গতিকে এইবোৰ হৈছে আমাৰ ত্ৰিমাত্ৰিক বস্তু। গতিকে তোমালোকে নিশ্চয় ত্ৰিমাত্ৰিক বস্তু আৰু দ্বিমাত্ৰিক বস্তু বুজি পাইছা। গতিকে আমি আজি এইখিনিতেই থম। কিন্তু তোমালোকক এইখিনিতে মই আৰু এটা সৰু কথা এটা কৈ দিওঁ। তোমালোকক। একমাত্ৰিক বস্তু কোনবিলাক? দ্বিমাত্ৰিক পালো, ত্ৰিমাত্ৰিক পালো। এতিয়া একমাত্ৰিকতো থাকিব, তোমালোকে জনাটো দৰকাৰ। একমাত্ৰিকটো কোনটো? অকল যাৰ দিশ থাকে, যাৰ অকল দিশ আছে, তাৰ প্ৰস্থ নাই, অকল দিশ আছে। গতিকে অকল দিশ থকা বস্তুবোৰ, যিবোৰ আকৃতিৰ কেৱল দিশ থাকে, সেইবোৰ আকৃতিক একমাত্ৰিক আকৃতি
বুলি কোৱা হয়। এটা উদাহৰণ যদি সুধো তোমালোকে কি কবা লগালগ কৈ দিবা আমি যে চিলাই কৰোতে সূতাডাল লওঁ যে চিলাই কৰোতে যিডাল সূতা লওঁ সেই সূতাডাল কি হ'ব সেই সূতাডাল দ্বিমাত্ৰিক বস্তু হ'ব ওকে একমাত্ৰিক বস্তু হ'ব কাৰণ তাৰ সূতাডালৰ দিশ আছে কিন্তু সূতাডালৰ প্ৰস্থ আছে নে নাই গতিকে সূতাডাল কি হ'ব একমাত্ৰিক বস্তু মনত থাকিব গতিকে মই আজি তোমালোকৰ এইখিনিতে থৈছো কিন্তু আমাৰ এই পাঠটো আধৰুৱা হ'ল গতিকে ইয়াৰ পিছৰ শ্ৰেণীত মই ইয়াৰ আধৰুৱাখিনি সম্পূৰ্ণ কৰিম আজি এইখিনিলৈ থলো এইখিনি তোমালোকে ধুনীয়াকৈ ঘৰত কৰিবা আৰু মই তোমালোকক কি কাম দিলো যে তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক চিত্ৰবোৰ ধুনীয়াকৈ বহিত আঁকি নামবোৰ লিখি থবা ঠিক আছে ধন্যবাদ